ধুবুৰীৰ গৌৰীপুৰত এবাৰ বাহনত ইন্ধন ভৰাই বিপদত পৰিছে গ্ৰাহক। গৌৰীপুৰৰ ঝাগ্ৰাপাৰাৰ পেট্ৰল ডিপুত এবাৰ বাহনত ইন্ধন ভৰাইছিল এজন শিক্ষকে আৰু পেট্ৰলৰ পৰিৱৰ্তে বাহনখনত ডিপুৰ কৰ্মচাৰীয়ে ভৰালে ডিজেল। পেট্ৰলৰ পৰিৱৰ্তে ডিজেল ভৰোৱাত বিকল হৈ পৰিছে শিক্ষকজনৰ বাহনখন আৰু পেট্ৰল ডিপু কৰ্তৃপক্ষই বাহনখন সুচল কৰাৰ নামত ইঞ্জিন খুলিলে। বাহনখনৰ ইঞ্জিন খোলাৰ পাছতো কিন্তু ভাল নোহোৱাত এতিয়া শিক্ষকজন বিপদত পৰিছে আৰু ইণ্ডিয়ান অইলৰ ডিপুটোৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে ইতিমধ্যেই ভুক্তভোগী শিক্ষকজনে। নমস্কাৰ, মোৰ নাম নিখিলা, মই ধুবুৰী জিলা কেপিপি সভাপতি, লগতে আমাৰ গৌৰীপুৰ আঞ্চলিক সভাপতি আছে, সদস্যবৃন্দ আছে। তো ঘটনা আমার দাদা বন্ধু তথা আমার কেপিপি শুভাঙ্গী শহীদুর রহমান পেশাত এজন শিক্ষক। তেখেতে যোৱা জানুৱাৰীৰ 2 তাৰিখে ৰাতিবেলা ইয়াত আহি গাড়ীত তেল সোমাবলৈ আহে, কিন্তু গাড়ীত তেল সোমাওঁতে সি কৈছিল ডিজেল সোমাই দিব, কিন্তু ডিপু কৰ্তৃপক্ষৰ পৰা ডিজেলৰ পৰিৱৰ্তে তাত পেট্ৰল সোমাই দিলে। আচৰিত কথা। তারপর কিছুদূর আগুৱাই যোৱাৰ পিছত গাড়ীৰ আৱাজ বিলোৱাৰ পিছত সিহঁতে গাড়ীখন ৰাখি দিলে। ডিপু কৰ্তৃপক্ষৰ পৰা ইতিমধ্যে গাড়ীখন ৰখাৰ পিছত সিহঁতে তেলখিনি চেঞ্জ কৰি দিলে। চেঞ্জ কৰি দেওয়ার পিছত তাৰমানে সিহঁতে নিজৰ ভুলটো স্বীকাৰ কৰিলে যে হয় আমি ভুল কৰিছো, আমি ডিজেলৰ পৰিৱৰ্তে তাত পেট্ৰল সোমাই দিছো। কিন্তু আচৰিত কথা হ'ল যে সিহঁতে যিখিনি ঠিক কৰিলে, ঠিক কৰাৰ পিছত পুনৰ গাড়ীখন আমি যদি চলাবলৈ তেখেতে চলালে, তেতিয়া দেখিলে আকৌ তাৰ পৰা শব্দ গাড়ীৰ ইঞ্জিন আৱাজ বুলি ওলোৱা আৰম্ভ। তাৰপিছত তেওঁ খুলি দেখে যে গাড়ীখন সঁচাকৈ ইঞ্জিন খুলি। নমস্কাৰ, মোৰ নাম নিখিলা, মই ধুবুৰী জিলা কেপিপি সভাপতি, লগতে আমাৰ গৌৰীপুৰ আঞ্চলিক সভাপতি আছে, সদস্যবৃন্দ আছে। তো ঘটনা আমার দাদা বন্ধু তথা আমার কেপিপি শুভাঙ্গী শহীদুর রহমান পেশাত এজন শিক্ষক। তেখেতে যোৱা জানুৱাৰীৰ 2 তাৰিখে ৰাতিবেলা ইয়াত আহি গাড়ীত তেল সোমাবলৈ আহে, কিন্তু গাড়ীত তেল সোমাওঁতে সি কৈছিল ডিজেল সোমাই দিব, কিন্তু ডিপু কৰ্তৃপক্ষৰ পৰা ডিজেলৰ পৰিৱৰ্তে তাত পেট্ৰল সোমাই দিলে। আচৰিত কথা। তারপর কিছুদূর আগুৱাই যোৱাৰ পিছত গাড়ীৰ আৱাজ বিলোৱাৰ পিছত সিহঁতে গাড়ীখন ৰাখি দিলে। ডিপু কৰ্তৃপক্ষৰ পৰা ইতিমধ্যে গাড়ীখন ৰখাৰ পিছত সিহঁতে তেলখিনি চেঞ্জ কৰি দিলে। চেঞ্জ কৰি দেওয়ার পিছত তাৰমানে সিহঁতে নিজৰ ভুলটো স্বীকাৰ কৰিলে যে হয় আমি ভুল কৰিছো, আমি ডিজেলৰ পৰিৱৰ্তে তাত পেট্ৰল সোমাই দিছো। কিন্তু আচৰিত কথা হ'ল যে সিহঁতে যিখিনি ঠিক কৰিলে, ঠিক কৰাৰ পিছত পুনৰ গাড়ীখন আমি যদি চলাবলৈ তেখেতে চলালে, তেতিয়া দেখিলে আকৌ তাৰ পৰা শব্দ গাড়ীৰ ইঞ্জিন আৱাজ বুলি ওলোৱা আৰম্ভ। তাৰপিছত তেওঁ খুলি দেখে যে গাড়ীখন সঁচাকৈ ইঞ্জিন খুলি।